অমা ক'ত আছানো? এইপিনে আহাচোন, বহুত ডাঙৰ চিন্তাত পৰিছোঁ। কি যে হ'ব নহয়। কি হ'ল মাজনী, তই এনেকৈ হাবাথুৰি খাই আহিছ যে? কি চিন্তা হৈছেনো তোৰ? মা, দেউতা ক'ত আছে? দেউতাক মাতাচোন, মোক এতিয়া চলাৰ এখন লাগে। চলাৰ এখন আমাৰ ঘৰত এতিয়া আনিব লাগিব। দেউতা ঘৰত নাই নহয় মাজনী, তোক চলাৰ আকৌ কেলে লগা হ'ল? চলাৰ এখন আনি তই কি কৰিবি? তুমি সেইবোৰ একো বুজি নোপোৱা। মুঠতে দেউতাক ফোন কৰা আৰু কোৱা আমাৰ ঘৰলৈ এখন চলাৰ আনিব লাগে। নহ'লে মই কেনেকৈ থাকিম? মোৰ মোবাইলটোতো চাৰ্জ নাইকিয়া হ'ল। মই কেনেকৈ টাইম পাছ কৰিম? মা, পৰহি দিনাখন ৰাতি যে আহিছিল ধুমুহাটো, সেই ধুমুহাটোত কেইবাটাও লাইনৰ পোষ্ট ভাগি পৰিছে। সেই পোষ্টকেইটা খলাই নিদিয়ালৈকে কাৰেণ্টটো বোলে নিদিয়ে। কমেও এসপ্তাহ 15 দিন লাগিব। মই ইমান দিন মোবাইলটো নিটিপাকৈ কেনেকৈ থাকিম কোৱাচোন? মোবাইলটো আৰু লেপটপটো যদি নাথাকে মই সময়বোৰ কেনেকৈ পাৰ কৰিম কোৱাচোন? মই কি লৈ টাইম পাছ কৰিম? আজি 2 দিনেই হ'ল লাইন নাই। ইনভাৰ্টাৰটোত যিখন চাৰ্জ আছিল সেইখনো নাইকিয়া হ'ল। এতিয়া কি হ'ব বাৰু? কি হ'ব বুলি আকৌ মোক সুধিবলৈ আহিছা তুমি? দেউতাক ফোন কৰা, চলাৰ এখন এতিয়াই লাগে বুলি কোৱা। সেই যেতিয়াই তেতিয়াই মানুহক ফোন কৰি যি টি কথা ক'ব নোৱাৰি নহয়। দেউতাৰ ব্যৱসায় কামত বাহিৰলৈ গৈছে। তেওঁক এতিয়া ফোন কৰি এইবোৰ ক'লে তেওঁ অশান্তিহে পাব। মা, নহ'লে দেউতালৈ বাট নাচাওঁ দিয়া। আমি দুইজনীয়ে দোকানলৈ যাওঁ ব'লা। দোকানত পইচা দিলেই হ'ল। সিহঁতে চলাৰখন ঘৰত আনি ফিটিং কৰি দিবহি। মই সেইবোৰ বুজি নাপাওঁ নহয়, আৰু দেউতাক নোসোধাকৈ মই একো কাম কৰিব নোৱাৰোঁ। তাৰপিছত দেউতা আহিব নহয় কেইদিনমানৰ পাছতে। এইকেইদিন থাক আৰু এনেকৈ। মা, তুমি কথাটো কেলে বুজি নোপোৱা বাৰু? এনেকৈ থাক বুলি ক'লে থাকিব পাৰি জানো? মই কি কৰি থাকিম কোৱাচোন? কেলে? আমি দেখোন আগতে মোবাইল লেপটপ নোহোৱাকৈ দিন কটাইছিলোঁ। অকণমান চকু ফুৰাই চাচোন, আমাৰ ওচৰতে কিমান দুখীয়া মানুহ ঘৰৰ ল'ৰা ছোৱালী আছে। সিহঁতে দেখোন মোবাইল লেপটপ নোলোৱাকৈ সময় পাৰ কৰিছে। তইও পাৰিবি দে, 2 দিনমানৰ কাৰণেহে। 2 দিনমান থাক আৰু তেনেকৈ। দেউতাই আহিলে সকলো ঠিক কৰি দিব। তুমিনো কেলেই বুজি নোপোৱা মা? দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰে একগোট হৈ খেলি থকা মই সদায় দেখা পাওঁ। কিন্তু সিহঁতৰ মাজত মই কেনেকৈ খেলিবলৈ চাওঁ? আমাৰ দৰে যি কেইঘৰ ধনী ধনী মানুহ আছে সিহঁতে ল'ৰা ছোৱালীক ওলাই আহিবলৈকে নিদিয়ে। সিহঁতৰ লগত যদি মই নেখেলি সেই দুখীয়া মানুহ ঘৰৰ ল'ৰা ছোৱালীবোৰৰ লগত খেলোগৈ, মানুহে আমাক কি বুলি ক'ব? মই যি কৈছোঁ একেবাৰে ঠিক কথা কৈছোঁ মাজনী। তই কেইদিনমান ইণ্টাৰনেটৰ পৰা আঁতৰি থাকচোন। এই মোবাইল লেপটপ টিভি এইবোৰ ওলোৱাৰ পৰা গোটেই ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল। আমাৰ দিনতেই ভাল আছিল। তই চাবিচোন, ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ মানুহে নিজৰ জীৱনটো ধুনীয়াকৈ চলাব পাৰে, নিজৰ জীৱনটো উপভোগ কৰিব পাৰে। ইণ্টাৰনেট চলালে মানুহে নিজৰ জীৱনটো পাহৰিয়ে যায় কেনেকৈ চলিব লাগে। দেউতাৰো ঘৰত নাই, ইণ্টাৰনেটো নাই। এইটো চেগতে তই গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ লগত অকণমান খেল কৰি যা মাজনী। মই ইফালে সিফালে যাওঁতে দেখা পাওঁ নহয় মা, সেইবোৰে কেনেকৈ খেলি থাকে। মই সিহঁতৰ লগত কেনেকৈ খেলিব পাৰিম কোৱাচোন? পাৰিবা মাজনী, পাৰিবা। দেউতা নাহালৈকে তুমি সিহঁতৰ লগত এবাৰ দুবাৰকৈ খেলিবাগৈ, বুজিছা? দেউতা অহাৰ পাছত নালাগে। দেউতাই আকৌ দুখীয়া মানুহক বেয়া পায় নহয়। দুখীয়া মানুহৰ ঘৰলৈও যাব নিদিয়ে, মাতিবও নিদিয়ে। হ'ব দিয়া, আবেলি মানে এপাক যাম বাৰু ওলাই। মোৰ এতিয়া বহুত ভাগৰ লাগিছে, মই অকণমান ৰেষ্ট লৈ লওঁ। যোৱা মাজনী, অকণমান আৰাম কৰি লোৱা গৈ যোৱা। মই তোমাৰ কাৰণে জুচ এগিলাচ নি আছোঁ, যোৱা। ছোৱালীজনীক অকণমান দুখীয়া মানুহৰ আৰু গাঁৱৰ বিষয়ে শিক্ষা দিব লাগিব, নহ'লে দেউতাকৰ দৰে তাইও অহংকাৰী হৈ যাবগৈ। দেউতাকে যে দুখীয়া মানুহবোৰক বহুত বেয়া পায়। দুখীয়া মানুহবোৰ এলেহুৱা কাৰণে দুখীয়া বোলে। তেওঁলোক বোলে বহুত লেতেৰা, কৰ্ম নকৰা দুখতে তেওঁলোকৰ এনেকুৱা পৰিৱেশ হয় বোলে। সেইকাৰণে দেউতাকে দুখীয়া মানুহক বহুত বেয়া পায়। কিন্তু ছোৱালীজনীক মই সেইটো শিক্ষা কেতিয়াও দিবলৈ নিবিচাৰোঁ। তাই মানুহ চিনি পাব লাগিব। এইটোৱে একেবাৰে সোণালী সুযোগ। এই সোণালী সুযোগৰ মই সদব্যৱহাৰ কৰিব পাৰিব লাগিব। ইণ্টাৰনেটো নাই, দেউতাকো নাই, আৰু লাইনো নাই। এইটো চেগতে তাই গাঁৱৰ মানুহবোৰৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ শিকাব লাগিব। ববিতা, ববিতা, সেই ধুনীয়া গাড়ীখন চাচোন। সেই গাড়ীখনত কোন উঠি গৈছে জান? মই কিন্তু জানো। কচোন ক, সেই গাড়ীখনত কোন উঠি গৈছে? সঁচাকৈ দেই, সেই গাড়ীখন বৰ ধুনীয়া লাগে। তেওঁলোক বহুত ধনী মানুহ জানো ববিতা? আমাৰ গোটেই গাঁওখনৰ ভিতৰতে ধনী। তেওঁলোকৰ ছোৱালীজনী উঠি গৈছে। ছোৱালীজনীৰ নাম বোলে উদেশনা। উদেশনা উঠি গৈছে সেইখন গাড়ীত। তোকনো কোনে ক'লে সিহঁতৰ ঘৰ ছোৱালীজনীৰ নাম যে উদেশনা? সিহঁতৰ ঘৰলৈ দেখোন আমাৰ গাঁৱৰ কোনো মানুহ নাযায়, আৰু সিহঁতো কাৰো ঘৰলৈ নাহে। তই কেনেকৈ গম পালি? আমাৰ দেউতাই কৈছে। আমাৰ দেউতাই সিহঁতৰ ঘৰত কাম কৰিবলৈ গৈছিল নহয়, তেতিয়া শুনিছে তাইৰ নামটো বোলে উদেশনা। এই ধনী মানুহবোৰৰ জীৱনটোৱে ভাল ন? বহুত ধুনীয়া সিহঁতৰ জীৱনটো। ইমান ধুনীয়াকৈ গাড়ীত ঘূৰি ফুৰে, ইমান ধুনীয়া ধুনীয়া বস্তু খাবলৈ পায়, ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবলৈ পায়। সিহঁতৰ বহুত সুখ ন? মোৰ যে এদিন ধনী মানুহৰ ঘৰলৈহে যাবলৈ মন যায়। সিহঁতে কেনেকৈ থাকে, কেনেকৈ খোৱা বোৱা কৰে, সেইবোৰ চাইহে আহিবলৈ মন যায়। দেউতাৰ মুখত শুনিছো যদিও সাধু কথা কোৱাৰ দৰেহে লাগে। নিজে যদি এবাৰ চাই আহিবলৈ পৰা হয় বহুত ভাল আছিল। তই সিহঁতৰ ঘৰলৈ যাবি। সিহঁতৰ ঘৰলৈ যোৱা মানে তই আধা মৰা হ'ব লাগিব। সিহঁতৰ গাড়ীত যে উঠাই লৈ ফুৰে সেই দুটা কুকুৰে তোক অখৰা পখৰাকৈ কামুৰিব। তাৰ বাহিৰেও সেই গেটৰ মুখত যে ৰখি থাকে মানুহজন, তেওঁ তোক সোমাবলৈ দিব বুলি ভাবিছ?
একেদম মুখৰ পৰাই সিদিব। অঁ, সিহঁতৰ ঘৰ বোলে মালিকজন বহুত অহংকাৰী। মালিকজনে বোলে দুখীয়া মানুহ দেখিবই নোৱাৰে। এইটো কেনেকুৱা কথা কচোন? আমাৰ ঘৰলৈ দেখোন মানুহ আহিলে আমি বৰ ভাল পাওঁ। দুখীয়াই হওক বা ধনীয়েই হওক, মানুহে ন। সিহঁতে আকৌ ধনী মানুহকহে ভাল পায়, দুখীয়াবোৰক বেয়া পায়। হে, তই সেইটো কথা বুজি নাপাওঁ। তাৰমানে আমি দুখীয়া আকৌ। আমি দুখীয়া মানুহে মানুহ চিনি পাওঁ, আৰু ধনী মানুহে টকাহে চিনি পায়। সেইবোৰ বাদ দে। ঐ ববিতা, ব'ল আমি বৰগছৰ তলতে খেলোগৈ। ৰশ্মি আৰু পিংকিহঁতকো মাত দিওঁ। অঁ, সিহঁতকো মাতিব লাগিব আকৌ। আমি দুজনীয়ে কি খেলিম? সিহঁত থাকিলেহে ভাল লাগিব। ব'ল তেনেহ'লে। অঁ মুন, সিহঁত দেখোন এতিয়ালৈকে নাহিবই চাগে। আমি এটা কাম কৰোঁ, ৰছী এডাল আনি এই গছজোপাতে জোলনা খেলোঁ। অঁ কবিতা, তই ঠিক কথাই কৈছ। দে আমি জোলনাই খেলোঁ। হাই, তোমালোকে কি খেলিছানো? অঁ মুন, ধনী মানুহৰ ঘৰ ছোৱালীজনী দেখোন। অঁ, তাই আকৌ আমাৰ ওচৰলৈ কিয় আহিছে? আমাক দেখোন মাতো দিছে। কি জানানে ববিতা, মোৰ দেউতাই কোৱা মতে তাইৰ দেউতাক বোলে বহুত অহংকাৰী। সেই হিচাপে তাইও চাগে অহংকাৰী হ'ব ন? হে, তেনেকুৱা নহ'ব পাৰে। তাই আমাক মাতিছে, ৰচোন মাত দিওঁ, কথা পাতোঁ। মোৰ হিচাপত তাই ইমান অহংকাৰী নহ'ব চাগে। তাই আমাৰ পিনে সদায় চাই যায়। আজি আমাক মাতো দিছে, আমাৰ লগত চাগে বন্ধুত্ব কৰিব বিচাৰিছে। ৰচোন, তই উল্টাটো নাভাবিবি। যা, তই নহ'লে কথা পাত। কি হ'ল, তোমালোকে মোক নামাতা নেকি? মই তোমালোকক কিবা জগৰ লগালোঁ নেকি? মই দেখোন তোমালোকক একো ক্ষতি কৰা নাই। তোমালোকে মোক কেলে নামাতা আকৌ? নাই, আমি তেনেকুৱা একো ভবা নাই। তুমি ভুল ভাবিছা। তুমিনো আমাক কি ক্ষতি কৰিবা? তুমি দেখোন আমাক কেতিয়াও নামাতা। আজিনো কেলে মাতিলা বাৰু? কিবা কথা আছে নেকি আমাৰ লগত? নহয় অ', মই মানে তোমালোকক ৰাতিপুৱা যাওঁতে সেইপিনে দেখিছিলোঁ। এতিয়া আকৌ এই বৰগছডালৰ তলত দেখিছোঁ। তোমালোকেনো ইয়াত কি কৰি আছা তাকে সুধিবলৈকে আহিলোঁ। সেইটোনো আৰু কথা নে? আমি দেখোন গাঁৱত সদায় তেনেকৈ ঘূৰি ফুৰোঁ। আগবেলা যদি এটা চুকত, পিছবেলা আকৌ এটা চুকত। এই বৰগছডালৰ তলতে আমি সদায় খেলি থাকোঁ। এতিয়া ভাবিছিলোঁ জোলনা খেলিম, সেইকাৰণে দুইজনী আহিছিলোঁ ইয়ালৈ। পিছে তুমি ক'লৈ গৈছিলানো? ক'লৈনো যাম, এনেই এপাক ঘূৰি আহিলোঁগৈ। পিছে তোমালোকৰ নামকেইটা কোৱাচোন। তোমালোকক মই দেখিহে থাকোঁ, এদিনো কথা পতাই হোৱা নাই। তোমালোকে মই অহাৰ কাৰণে বেয়া পাইছা নেকি বাৰু? নাই, কেলে বেয়া পাম আকৌ? মোৰ নামটো ববিতা, আৰু এই নামটো মুন, আৰু তোমাৰ নামটো? মোৰ নামটো উদেশনা। ব'লা, তোমালোকে কি খেলিম বুলি ভাবিছিলা আৰম্ভ কৰা। ময়ো খেলিম তোমালোকৰ লগত। তুমি আমাৰ লগত খেলিবা? অঁ, কেলে মই খেলিব নোৱাৰোঁ নেকি? পাৰিবা, কেলে নোৱাৰিবা আকৌ? পাছে এডাল ৰছীত জোলনা খেলি পাইছানে নাই আকৌ? আমি কিন্তু এডাল ৰছীতেই জোলনা খেলোঁ। এডাল ৰছীত জোলনা? মই পৰি নাযাওঁতো। নাই, পৰিবা কেলে আকৌ? আমি দেখোন সদায় তেনেকৈ জুলি থাকোঁ। আজি তুমিও জুলি চোৱাচোন, নপৰা দিয়া। আৰু পৰিলৈকে আমি দুজনী আছোঁ নহয়। আমি দুজনী থাকোঁতে তোমাক একো হ'বলৈ নিদিওঁ। উদেশনা, তুমি খেলোঁ বুলি ক'লে নহ'ব নহয়। আগতে ভালদৰে ভাবি চোৱা। তোমাৰ যদি ঘৰত গম পায়, তেনেহ'লে ডাঙৰ কথা হ'ব। তোমাক এনেই গালি দিব। কিয়? মোৰ ঘৰৰ মানুহে কেলে গালি দিব আকৌ? উদেশনা, মোনে ঠিক কথাই কৈছে, বুজিছা? তুমি বহুত ধনী মানুহ ঘৰ ছোৱালী, আৰু আমি বহুত দুখীয়া মানুহ ঘৰ ছোৱালী। তুমি আমাৰ লগত নিমিলা নহয়। তুমি যদি আমাৰ লগত খেলা ধূলা কৰা, মানুহে দেখি বেয়া বুলি ক'ব। আৰু তোমালোকে গাড়ী লৈ অহা যোৱা কৰা, আৰু আমি তোমালোকৰ গাড়ী সেই টায়াৰটো লৈ খেলা ধূলা কৰোঁ। আমি তোমালোকৰ লগত কোনোতে নিমিলোঁ। তুমি বেয়া নাপাবা উদেশনা, মই সঁচা কথাটোহে কৈছোঁ। তোমালোকে মোক ভুল ভাবিছা। মই তোমালোকক কেতিয়াও দুখীয়া বুলি ঘিণ কৰা নাই, আৰু তোমালোকক মই কেতিয়াও বেয়া নাপাওঁ। তোমালোকৰ ফালে মই সদায় চাই যাওঁ। মুখতে তুমি যিমানে নোকোৱা উদেশনা, কিন্তু মনে মনে চাগে আমাক দুখীয়া বুলি বহুত ঘিণ কৰা। অমুন, বাদ দে আৰু এইবোৰ কথা। তইনো বাৰে বাৰে উদেশনাক কিয় তেনেকৈ কৈ আছ? তাই তেনেকুৱা নহয় বুলি কৈছে নহয়। ঠিক আছে তেনেহ'লে, পাছত কিন্তু আমাক ধৰিলে নহ'ব দেই। উদেশনা, তুমি বেয়া নাপাবা। আচলতে তাইৰ দেউতাকে তোমালোকৰ ঘৰত কাম কৰে যে, তোমাৰ দেউতাৰ কথা তাইৰ দেউতাকে তাইৰ আগত কৈ থাকে। তোমাৰ দেউতা বোলে বহুত অহংকাৰী, আৰু দুখীয়া মানুহক বহুত ঘিণ কৰে, দেখিবই নোৱাৰে বোলে। সেইকাৰণে তাই ভয়তে তেনেকৈ কৈছে। তাই ঠিক কথাই কৈছে। মোৰ দেউতাই দুখীয়া মানুহক ঘিণ কৰে, কিন্তু মই আৰু মায়ে দুখীয়া মানুহক কেতিয়াও ঘিণ নকৰোঁ। আৰু মোৰ দেউতা এতিয়া ঘৰত নাই। দেউতা এসপ্তাহমান নাহে। দেউতা নহালৈকে মই তোমালোকৰ লগতে খেলা ধূলা কৰি থাকিম। তোমালোকে বেয়া পাবা নেকি? নাই, কেলে বেয়া পাম আকৌ? আমাৰ খেলা লগ এজনী বাঢ়িছে, আমি ভালহে পাম। দিয়া তেনেহ'লে খেলোঁ। তোমালোকে কি খেলিম কৈছিলা, আৰম্ভ কৰা। অমুন, যা, তহঁতৰ ঘৰৰ পৰা ৰছী এডাল লৈ আহিগৈ। ঠিক আছে, তহঁত দুজনী ইয়াতে ৰখি থাক। মই এই গ'লোঁ, এই আহিলোঁ। এই ছোৱালীজনী মানে ঘৰত বিয়লি নপৰে। সি ৰাতিপুৱাই গৈছে, ক'ত যে কি কৰি ফুৰিছেগৈ তাইহে জানে আৰু। এতিয়া যে তাই গাভৰু হ'ল, অকণো গাত জ্ঞান পৰা নাই। মা, অ' মা, কি হ'ল? ইমান টেটু ফালি আহিছ যে? সি ৰাতিপুৱাই ওলাই গৈছ, এতিয়ালৈকে ঘৰ চাপিবলৈ হোৱাই নাই তোৰ। মা, তোমাক মই যিটো কথা ক'ম, তুমি শুনিলে আচৰিত হৈ যাবা। তুমি জানানে আজি আমাৰ লগত খেলিবলৈ কোন আহিছিল? তই ক'লেহে জানিম কোন আহিছিল তহঁতৰ লগত খেলিবলৈ। অ' মা, মই যে তোমাক সদায় কৈ থাকোঁ, সেই ধনী মানুহ ঘৰত ধুনীয়া ছোৱালী এজনী আছে, সদায় গাড়ীত অহা যোৱা কৰে, আমাক চাই যায়। সেই ছোৱালীজনী আহিছিল আমাৰ লগত খেলিবলৈ। তাইৰ নামটো উদেশনা। কি? তাই তহঁতৰ লগত খেলিবলৈ আহিছিল?
সিহঁত দেখোন বহুত ধনী মানুহ। অঁ, সিহঁত বহুত ধনী আকৌ। তাই এখন ডাঙৰ গাড়ী লৈ আহিছে আৰু গাড়ীৰ পৰা নামি আমাক হাই বুলি কৈছে। তাৰপাছত আমাৰ লগত খেলিবলৈ দিমনে তেনেকৈ সুধিছে। তুমি জানানে মা, তাই মোৰ লগত এতিয়া বহুত ভাল বান্ধৱী হৈ গৈছে। তাই দেখাতহে তেনেকুৱা, কিন্তু আচলতে তাই বহুত ভাল মা। পঢ়া শুনাটো বহুত চোকা, আমাৰ লগত বহুত সময় খেলিলে, মোৰ লগত বহুত কথা পাতিছে। হয় নেকি? তেনেহ'লে ভালেই কথা আৰু। যা, গা পা ধুই আহগৈ। গোটেই গৰমখনত খেলি ধুলি গেলি আহিছ গোটেইজনী। গা পা ধুই আহ, মই ভাত বাঢ়োঁ, ভাত খাই যা। আচ্ছা মা, তুমি মোক এটা কথা কোৱাচোন, কেতিয়াবা যদি উদ্দেশ্যা আমাৰ ঘৰলৈ আহে, তাইক আমি ক'ত বহিবলৈ দিমনো আৰু কি খাবলৈ দিমনো? আগতে আহিবলৈ দেচোন, তেতিয়া ব্যৱস্থা হৈ যাব নহয়। সিহঁতৰ দৰে ঘৰটো আমাৰ এনেও নহয়, সেইকাৰণে আমি যেনেকৈ থাকোঁ, যেনেকৈ খাওঁ, তাইকো তেনেকৈ দিম। মা, কেতিয়াবা যদি উদ্দেশ্যা আমাৰ ঘৰলৈ আহে, তুমি এটা কাম কৰিবা, হাঁহৰ কণীৰ লগত আলু দি মছলা দি আনি দিবা। সেইখিনি তৰকাৰী খাই খুব ভাল পাওঁ, তাইও খুব ভাল পাব। আৰু সদায় সদায় যে তুমি এইবোৰ মাহ ভাত বনোৱা, তেনেকৈ নবনাবা। কেনেকৈ বনাবা জানা? উখোৱা চাউল ৰান্ধিবা, ভাতকেইটা যাতে এটা এটা হৈ থাকে মা, তেতিয়া তাই খাই খুব ভাল পাব। কি কৰিম কচোন মাজনী, দুখীয়াৰ এয়া কপাল বুজিছ। দেউতাই ঘৰখন চলাবলৈ দিনে ৰাতিয়ে কষ্ট কৰে। যিকেইটা টকা পায় সেইকেইটা টকাৰে চাউলে কিনিবনে, ঘৰৰ বাকী বজাই কৰিবনে, আমাক পিন্ধাবইনে, লাইনৰ বিলে দিবনে, কি কৰিব কচোন? তেতিয়াহ'লে থাকক দিয়া মা, উদ্দেশ্যক আমাৰ ঘৰলৈ কেতিয়াও নামাতো। তাই আহিবই নালাগে আমাৰ ঘৰলৈ। আশা, তেনেকৈ আকৌ কিয় ক? আগতে আহিবলৈ দিছিল, তাৰ পাছত কিবা এটা ব্যৱস্থা কৰিব লাগিব। মোনতো আমাৰ দৰে একেই দুখীয়া মানুহ। মোনক সোধোতে মোনে সিহঁতৰ ঘৰলৈ উদ্দেশ্যক নিনো বুলিয়ে কৈছে। এতিয়া যদি ময়ো আমাৰ ঘৰলৈ নানো, তাই আমাক বেয়া পাব নহয়। আমাৰ বন্ধুত্বই নৰখিবচোন। মই কৈছোঁ দেখোন, আগতে আহিবলৈ দেচোন, তাৰ পাছত কিবা এটা ব্যৱস্থা কৰিব লাগিব। ববিতা, তোমাৰ বেংক একাউণ্ট আছে নাই? তাত তুমি টকা পইচা জমা কৰিছানে নাই? উদ্দেশ্যা, তুমি মানে একোৱে বুজি নোপোৱা। আমাৰ দৰে দুখীয়া মানুহে দুবেলা দুমুঠি খাবলৈকে নাপাওঁ, আকৌ বেংকত টকা পইচা জমা থ'বলৈ ক'ৰ পৰা পাম? অঁ হয় নেকি? মইতো এইবোৰ জনাই নাছিলোঁ। আচলতে দুখীয়া মানুহ কেনেকৈ থাকে মই সেইটো বিষয়ে ভালদৰে নাজানো। মোৰ দেউতাই মোৰ নামত একাউণ্ট এটা খুলি দিছে আৰু মোবাইলত গুগল পে' ফোনপে'ও খুলি দিছে। মাহে মাহে মোৰ হাত খৰচৰ টকাখিনি মোৰ একাউণ্টটোত দেউতাই ট্ৰেন্সফাৰ কৰি দিয়ে, তাৰ পৰাই মই খৰচ কৰোঁ। তুমি ক'লেও মই সেইবোৰ একোৱে বুজি নাপাওঁ। হয় দিয়া, তোমালোক দুখীয়া মানুহ আৰু গাঁৱৰ মানুহৰ জীৱনৰ লগত আমাৰ জীৱনটো একেবাৰে নিমিলে। আগতে বুজি নাপাইছিলোঁ নাই আৰু, এতিয়া তোমালোকৰ লগত বন্ধু হৈছোঁ নহয়, এতিয়া মই সকলো বুজি পাম তোমালোকৰ পৰা। বাৰু উদ্দেশ্যা, তুমি আমাৰ ঘৰলৈ যাবা নেকি? মোৰ মায়ে কৈছে তুমি যদি আমাৰ ঘৰলৈ যোৱা, মায়ে বোলে হাঁহৰ কণী আৰু আলু মছলা দি জোল বনাব। সেইখন তৰকাৰী খাই খুব ভাল পাওঁ মই, তুমিও খাই খুব ভাল পাবা। হাঁহৰ কণীৰ জোল? অঁ, আমাৰ মায়ে খুব ভালকৈ বনায়। তুমি যাবানে মোৰ লগত আমাৰ ঘৰলৈ? যাম, কিন্তু এবাৰ মাক সুধিব লাগিব। মাক নোকোৱাকৈ গ'লে মাৰ পাছত গালি দিব। ঠিক আছে উদ্দেশ্যা, তুমি মাক সুধি লৈ মোক জনাবা। তুমি যদি আকৌ হঠাৎ খবৰটো দিয়া, তেনেহ'লে নহ'ব। তেতিয়া ঘৰলৈ গ'লে পানী দিয়া ভাত আৰু পিঁয়াজহে খাবলৈ পাবা। আচ্ছা ঠিক আছে বাৰু, আগতীয়াকৈ খবৰ দিম, কিন্তু মাক এবাৰ সুধিব লাগিব। আৰু গাড়ীখন লৈ যাবলৈ দেউতাকো এবাৰ জনাব লাগিব, নহ'লে দেউতাই আকৌ যাব নিদিব নহয়। কি? তুমি আমাৰ ঘৰলৈ গাড়ী লৈ আহিবা উদ্দেশ্যা? অঁ আকৌ গাড়ী লৈ নগৈ কেনেকৈ যাম? খোজকাঢ়িকেহে যাম নেকি? তুমি এইখিনিলৈ আহিবা, তাৰপাছত দুইজনী উঠি মোৰ গাড়ীতে তোমালোকৰ ঘৰলৈ যাম। অঁ অঁ হ'ব দিয়া। মাজনী, তই ইয়াত কি কৰি আছ হয়নে? তোৰ কাৰণে জানো আমি খাবলৈ ৰখি থকা নাই? খাবলৈ যাব লাগে নে নালাগে? খোৱা বোৱাত মানে একেবাৰে মন নাই, গোটেইজনী শুকাই খিনাই গৈছে। মা, তুমি জানানে গাঁৱত মই এজনী বান্ধৱী পাতিছোঁ আৰু তাইৰ ঘৰলৈ মোক নিমন্ত্ৰণ দিছে। কি কৰিম বাৰু মা, যাম নে নাযাম? কোন বান্ধৱীৰ কথা কৈছ? মা, সি গাঁৱৰ চৰকাৰী স্কুলখনত পঢ়ে, ববিতা নামটো। তাই বহুত ভাল মা। তাই কৈছে সিহঁতৰ ঘৰলৈ যদি মই যাওঁ, তেতিয়া বোলে হাঁহৰ কণী জোল বনাই খুৱাব। সিহঁত বহুত দুখীয়া জানানে মা, সদায় ৰাতিপুৱা মাহ ভাত আৰু আলু পিটিকা খায়। অ' মা, মাহ ভাত আৰু আলু পিটিকা খাই কেনেকুৱা লাগেনো? মা, তুমি মোকো এদিন বনাই খুৱাবাচোন। ববিতাই কৈছে মাহ ভাত খাই বহুত ভাল লাগে। এইবোৰ তই কি কৈছ মাজনী? মাৰ ভাত জানো আমাৰ নিচিনা মানুহে খায়? তোৰ দেউতাৰ কিমান ধনী মানুহ, তোৰ দেউতাৰ কিমান সা সম্পত্তি আছে, গোটেই চহৰৰ মানুহে চিনি পায়, আৰু দেউতাৰ একমাত্ৰ ছোৱালী তই। তই সেইবোৰ কথা নকবি, মানুহে হাঁহিব শুনিলে। তই এতিয়া আমাক বিদেশৰ বস্তু বা দামী দামী বস্তু খাই কেনেকুৱা লাগে সেইবোৰ খাবলৈ আপত্তি কৰিব পাৰ, আৰু তই মাহ ভাত আলু পিটিকা খোৱাৰ কথাহে ক। সেইবোৰ আলু পিটিকা মাহ ভাত আমাৰ দৰে মানুহে নাখায় নহয়, সেইবোৰ দুখীয়া মানুহৰ আহাৰ, সেইবোৰ সিহঁতেহে খায়। কিন্তু মা, মোন আৰু ববিতা বহুত ভাল জানানে? মই তোমালোকৰ লগত চিনেমা চাবলৈ যাওঁ, লগৰ বান্ধৱীৰ লগত ফুৰিবলৈ যাওঁ বুলি কওঁ হয়, কিন্তু মই কলৈকো নাযাওঁ, সিহঁতৰ লগতে খেলি থাকোঁ। হ'ব আৰু মাজনী, তই যি কৰিলি, এতিয়াৰ পৰা আৰু নাযাবি। তোৰ দেউতাই ঘৰলৈ আহিল নহয়, তোৰ দেউতাই গম পালে আমাক বহুত গালি দিব, তোৰ লগতে ময়ো গালি শুনিব লাগিব।
আৰু কি জাননে মাজনী, মানুহ চাই চিন্তি বন্ধুত্ব কৰিব লাগে। সকলো দুখীয়া মানুহে কিন্তু ভাল নহয় দেই। কিছুমান দুখীয়া মানুহো বদমাছ থাকে। ধনী ঘৰৰ ল'ৰা ছোৱালী দেখিলে বন্ধুত্ব কৰিবলৈ বিচাৰে আৰু তাৰ পাছত বস্তু বিচাৰিব, টকা পইচা বিচাৰিব, সহায় বিচাৰিব। নহয় নহয় মা, তুমি ভুল ভাবিছা। ববিতা আৰু মুন একেবাৰে তেনেকুৱা নহয়। মুনৰ দেউতাকে হাজিৰা কাম কৰে, আমাৰ ঘৰতো কৰিবলৈ আহিছিল বোলে। আৰু ববিতা দেউতাকে তামোল পাণৰ দোকান দিয়ে। দেউতাই যদি গম পায় বহুত লাজ পাব। এইবোৰ ল'ৰা ছোৱালীৰ লগত তই বন্ধুত্ব কৰা বুলি শুনিলে মোকেই গালি দিব। হ'ল আৰু নাযাবি দেই। কিন্তু মা, ববিতা বহুত ভাল। সিহঁতৰ ঘৰলৈ মোক যাবলৈ দিয়া না মা। মই নোৱাৰোঁ দেই। দেউতা নাথাকোঁতে কথাটো বেলেগ আছিল। এতিয়া দেউতা আহিল নহয়, তই ববিতাক লৈ আহিবি। দেউতাক নিজে সুধিবলৈ কবি। দেউতাই যদি যাবলৈ দিয়ে তেতিয়াহ'লে যাবি, নহ'লে নোৱাৰ। ঠিক আছে মা, ববিতাক মই নিজে লৈ আহিম। উদিছ না, কি হ'ল আজি ইমান দেৰিকৈ আহিলে যে? বহুত ঝামেলা। দেউতা ঘৰত আছে নহয়। দেউতা ঘৰত থকাৰ কাৰণে আহোঁ বুলি আহিবই নোৱাৰোঁ। ববিতা, মই তোমাক কথা এটা কওঁ। কাইলৈ দুইজনী আমাৰ ঘৰলৈ যাব লাগিব। মোৰ দেউতাই তোমালোকৰ লগত কথা পাতিব আৰু তাৰ পাছতহে মোক তোমালোকৰ ঘৰলৈ আহিবলৈ অনুমতি দিব। সঁচাকৈ উদিছ না? সঁচাকৈ আমাৰ ঘৰলৈ আহিবা তুমি? যাম, কিন্তু আগতীয়াকৈ তোমালোক আমাৰ ঘৰলৈ যাব লাগিব। দেউতাই অনুমতি দিলেহে যাব পাৰিম। ঠিক আছে উদিছ না, কাইলৈ আমি দুজনী তোমালোকৰ ঘৰলৈ নিশ্চয় যাম। দেউতা, মায়ে যে কৈছিল ববিতা আৰু মুন, এওঁলোকে। নমস্কাৰ খুৰা। নমস্কাৰ। হ'ব তোমালোকে আমাৰ উদ্দেশ্যক কেনেকৈ চিনি পালা? মানে খুৰা, আপোনালোকৰ উদ্দেশ্যৰ আমি বান্ধৱী। সেইটো মই জানো, কিন্তু তোমালোকৰ দেউতাহঁতে কি কৰে সেইটো কোৱা। মোৰ দেউতাই বজাৰে তামোল পাণৰ দোকান দিয়ে আৰু মোৰ দেউতাই সকলো কাম কৰিবলৈ জানে। দিন হাজিৰা কৰে। আপোনালোকৰ ঘৰতো মোৰ দেউতাই কাম কৰিছিল। খুৰা, আপোনালোকৰ উদ্দেশ্যক আমাৰ ঘৰলৈ যাবলৈ দিবনে? আমাৰ মায়ে কৈছে উদ্দেশ্যে আমাৰ ঘৰলৈ গ'লে হাঁহৰ কণী আৰু আলু জোল বনাই খুৱাব। আমাৰ মায়ে সেইখন তৰকাৰী বৰ ধুনীয়াকৈ বনাব জানে। কেলে আমাৰ উদ্দেশ্যে আমাৰ ঘৰত খাবলৈ নোপোৱাকৈ আছে নেকি? তোমালোকৰ ঘৰলৈ গৈ সাধাৰণ হাঁহৰ কণী এটা খাবলৈ? নহয় খুৰা, মই সেইটো কোৱা নাছিলোঁ। মই মানে হ'ব, আৰু একো কোৱা প্ৰয়োজন নাই। তহঁতৰ দৰে দুখীয়া মানুহক মই ভালদৰে চিনি পাওঁ। উদ্দেশ্যক হাত কৰি উদ্দেশ্যৰ পৰা তহঁতে বস্তু সৰকাবলৈ বিচাৰ। মই সেইটো কথা নাজানো বুলি ভাবিছ? লাহে লাহে তাইৰ লগত বন্ধুত্ব হৈ তাৰ পৰা সহায় বিচাৰিবি, টকা পইচা বিচাৰিবি। তহঁতৰ দৰে দুখীয়া মানুহক মই চিনি নাপাওঁ বুলি ভাবিছ? দেউতা, তুমি এইবোৰ কি কথা কৈছা? সিহঁত মোৰ বান্ধৱী। মই মতা কাৰণেহে আমাৰ ঘৰলৈ আহিছে। সিহঁতে মোৰ পৰা আজিলৈকে ফুটা কৰি এটা বিচাৰি পোৱা নাই। তই একদম চুপ মাৰি থাক। চি তই এইবোৰ মানুহৰ লগত বন্ধুত্ব কৰিছ? যত চব এইবোৰ চোৰৰ দল, বুজিছ? খুৰা, আপুনি ভুল ভাবিছে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি চোৰ নহয় খুৰা। মনে থাক। মুখতে তহঁতে বহুত জ্ঞানীৰ দৰে কথা ক। আচল চৰিত্ৰ আমি চিনি নাপাওঁ বুলি ভাবিছ? যা, গুচি যা ইয়াৰ পৰা। মোৰ চকুৰ আগৰ পৰা দূৰ হয় তহঁত। মোৰ ঘৰত কাম কৰা মানুহকেইটা সমানো তহঁতৰ যোগ্য নাই, আৰু তহঁতে মোৰ ছোৱালীজনীৰ লগত বান্ধৱী হ'বলৈ আহিছ। মোৰ ঘৰৰ পৰা ওলাই যা, আৰু কেতিয়াও যাতে উদ্দেশ্যৰ লগত তহঁতে কথা বতৰা নাপাত। মই যদি কেতিয়াবা দেখা পাওঁ, তহঁতক মাৰি ঠেং ভাগি দিম। দেউতা, তুমি এইবোৰ কি কথা কৈছা? সিহঁত মোৰ বান্ধৱী দেউতা। তই একদম মনে থাক বুলি কৈছো। তই আৰু একো এটা কথা নকবি। তই সিহঁতৰ লগত বন্ধু পাতিবলৈ যাওঁ, আজিৰ পৰা সিহঁতৰ লগত একদম লগ নহবি। সিহঁতৰ সৈতে যদি তই খেলিবলৈ যোৱা বুলি শুনো, তোক মই হোষ্টেল পঠাই দিম, কৈ থলো। ববিতা, মই তোক কোৱা নাছিলোঁ তাই আমাৰ লগত বান্ধৱী হ'ব নালাগে। সিহঁতৰ ঘৰত গম পালে আমাক গালি দিব। কিন্তু তই নুশুনিছিলি নহয় মোৰ কথা। এতিয়া গম পালি। সঁচাকৈ আমি যে দুখীয়া মানুহ সেইটো কথা পাহৰিয়ে গৈছিলোঁ। আজি সিহঁতে আমাক চিনাকি কৰাই দিলে আমি কোন শ্ৰেণীৰ মানুহ। বল ইয়াৰ পৰা যাওঁগৈ, বল। মাজনী, তোৰ কি হৈছে? তই এনেকৈ কান্দি কিয় আহিছ? মা, তুমি মোক এটা কথা কোৱাচোন, আমি দুখীয়া কিয়? মা, আমি ইমান দুখীয়া কিয় বাৰু? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? আমাৰ টকা পইচা নাই, সেইকাৰণে আমি দুখীয়া আকৌ। টকা পইচা নাথাকিল কি হ'ল? আমি দেখোন বহুত শান্তিত আছোঁ। তই জানো আমাৰ পৰা কিবা দুখ পাইছ? তই কেলে কান্দিছ কচোন? মা, মই আজি উদ্দেশ্যহঁতৰ ঘৰলৈ গৈছিলোঁ। কি? তই আকৌ সিহঁতৰ ঘৰলৈ কিয় গৈছিলি? তই সিহঁতৰ ঘৰলৈ নাযাবি মাজনী। সিহঁত বহুত ধনী মানুহ। আমি সিহঁতৰ লগত নিমিলো নহয়। উদ্দেশ্য ভাল ছোৱালী হ'ব পাৰে, কিন্তু আমি সিহঁতৰ লগত নিমিলো। নাযাবি তই তালৈ। তাই যদি ইয়ালৈ আহিব তেতিয়া তাইৰ লগত খেলা ধূলা কৰিবি, কিন্তু সিহঁতৰ ঘৰলৈ গৈ নেখেলিবি মাজনী। তুমি জানানে মা, উদ্দেশ্যৰ দেউতাকে আমাক বহুত গালি পাৰিছে, আৰু তাই আমাৰ ঘৰলৈ কেতিয়াও নাহে। আৰু মা, আমাৰ লগত খেলিবলৈকেও নাহে। তাইক মাতিবলৈও দিয়া নাই। তাইক মাতিলে বোলে দেউতাকে আমাক ঠেং ভাগিব। মা, তাইক আৰু কেতিয়াও লগ নাপাম আৰু। তাৰপাছত কি হ'ল মাজনী? তাইৰ দেউতাকে আমাক বহুত অপমান কৰিলে মা। অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠাই দিলে। সেইকাৰণে কৈছিলোঁ সিহঁতৰ ঘৰলৈ যাব নালাগে। তাইৰ লগত ইমান হাবু ডাবু বান্ধৱী পাতিব নালাগে। যি হ'ল আৰু, যা গা পা ধুই লগৈ।
আজি আমাৰ 5জনী হাঁহে কণী পাৰিছে। মই তহঁতক কণীৰ জোল বনাই খুৱাম। তই মুনকো মাতি পঠাবি, দুইজনীয়ে খাবি যা। কিন্তু মা, উদেশনাক মই বহুত মৰম কৰিছিলোঁ, তাইও মোক মৰম কৰিছিল। হ'ব আৰু যা, মৰমৰ পৰিণতি পালি নহয়, যা নিজৰ কাম কৰ। অ' মুন শুনাচোন, ইমানখিনি অপমান কৰি হেঁপাহ পলোৱাই নাই, আকৌ আহিছে আমাৰ ওচৰলৈ। মুন শুনাচোন, মই জানো তোমালোকে মোক বহুত বেয়া পাই আছা। মোক এটা চান্স দিয়া মুন, মই তোমালোকক ক্ষমা খুজিবলৈ আহিছোঁ। তুমি আকৌ আমাৰ ওচৰলৈ কিয় আহিছা? তুমি আমাৰ ওচৰলৈ আহিলে তোমাৰ দেউতাই আমাক আকৌ অপমান কৰিব, আকৌ গালি দিব। তুমি কি সেইটোৱে বিচাৰা নেকি? নাহিবা, তোমাক আমি আৰু নামাতো, তুমিও আমাক নামাতিবা। নহয় মুন, তোমালোকে মোক ভুল বুজিছা। দেউতাই একেবাৰে গম নাপায়, মই মনে মনে আহিছোঁ। মুন ব'লাচোন, ববিতাহঁতৰ ঘৰলৈ মোক লৈ ব'লা। মই তাইৰ ওচৰত আৰু তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ। প্লিজ মুন, মোক অকণমান দয়া কৰা, ববিতাহঁতৰ ঘৰলৈ লৈ ব'লা না প্লিজ। ব'লা, এইবাৰেই কিন্তু শেষ। ইয়াৰ পাছত আৰু তোমাৰ লগ আমি কেতিয়াও নহওঁ। এইটোৱে ববিতাহঁতৰ ঘৰ, ব'লা। ইয়াত থাকিলে আকৌ কোনোবাই দেখিব, ভিতৰলৈ সোমাই যাওঁ ব'লা। অঁ ব'লা। ববিতা, অঁ ববিতা, ক'ত আছ? কোন আহিছে চাইচোন। মুন, তই? উদেশনা, তুমি? অঁ ববিতা, মই তোমাৰ ওচৰলৈকে আহিছোঁ, তোমালোকৰ ঘৰলৈ আহিছোঁ। তুমি মোক ক্ষমা কৰি দিয়া ববিতা, মোৰ কাৰণে তোমালোকে বহুত বেয়া কথা শুনিব লগা হ'ল। উদেশনা, তোমাক আমি বহুত ভাল পাওঁ, তোমাৰ প্ৰতি আমাৰ মৰম সদায় থাকিব। কিন্তু তুমি ইয়াৰ পৰা গুচি যোৱা। তোমালোক বহুত ধনী মানুহ আৰু আমি বহুত দুখীয়া। তোমালোকৰ লগত আমি নিমিলো। তুমি যদি আমাৰ লগত থাকা, তুমিও বেয়া হৈ যাবা। অঁ উদেশনা, তুমি ইয়াৰ পৰা যোৱা আগতেই তোমাৰ কাৰণেই ভাল, আমাৰ কাৰণেই ভাল। ববিতা, মুন, তোমালোকে মোক বেয়া পাই নাথাকিবা। মোৰ দেউতাই এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই সঁচাকৈ ভবা নাছিলোঁ। মোক তোমালোকে ক্ষমা কৰি দিয়া। এজনী কোন আহিছেনো? অঁ মুন দেখোন, আহা হা, তোমাক আজি মতাৰ কথা কৈছিলোঁৱেই, আহা। মা, এওঁ উদেশনা, সেই ধনী ঘৰৰ ছোৱালীজনী। অ' মা, তুমিও আহিছা? আহা মাজনী, বহা। নালাগে মা, তাই ইয়াত বহিলে তাইৰ দেউতাকে আমাক আকৌ অপমান কৰিব। ববিতা, তুমি মোক খং কৰি নাথাকিবা। মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ, তুমি মোক ক্ষমা কৰি দিয়া। মাজনী, মুন, তোমালোকে উদেশনাক একো নক'বা। তাইৰ গাত একো দুখ নাই। তাই সমাজৰ সকলো বান্ধোন নেওচি বন্ধুত্বৰ খাতিৰত আমাৰ ঘৰলৈ আহিছে। অঁ ববিতা, খুৰীয়ে ঠিক কথাই কৈছে। মাজনী, যা মুন আৰু উদেশনাক হাত ভৰিখিনি ধুই আহিবলৈ ক। মই গৰমে গৰমে ভাত বাঢ়োঁ, উদেশনাকো দিওঁ। তহঁত তিনিজনে মিলি খাবি যা। দেখিলা উদেশনা, ভগৱানে আমাৰ মনোকামনা পূৰণ কৰিলে। মায়ে আজি হাঁহৰ কণী আৰু আলু জোল বনাইছিল। মায়ে মোক মুনক মাতি আনিবলৈ কৈছিল, দুইজনীয়ে খোৱা কথা আছিল। আৰু ভগৱানৰ লীলা চোৱা, তোমাকো আনি দিলে আমাৰ ঘৰলৈ। আজি আমি তিনিজনীয়ে বহি একেলগে ভাত খাম। ববিতা, মুন, মই তোমালোকৰ লগত সদায় নাথাকিব পাৰোঁ, কিন্তু মই তোমালোকৰ সদায় বান্ধৱী হৈ থাকিম। তোমালোকে মোক যেতিয়াই বিচৰা, মই তেতিয়াই তোমালোকৰ কাষত আহিম। উদেশনা, মই তোমাক বহুত কিবা কিবি ক'লোঁ, বেয়া নাপাবা। আমাৰ মৰম সদায় থাকিব। অঁ উদেশনা, ময়ো বহুত কিবা কিবি ক'লোঁ, মোকো বেয়া নাপাবা। আমাৰ এই ধনী দুখীয়া বন্ধুত্বৰ এনাজৰী সদায় থাকিব। ভগৱানে মোৰ ছোৱালীকেইজনীক সদায় ভালে ৰাখক।